আসসালামুআলাইকুম। হেল্ল' মোৰ বন্ধুসকল, মই আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো হ'ল মানুহৰ ভাৱে কিছু কথা। আজিৰ এই যুগত মানুহৰ যেন কোনো মূল্যই নাই, মানুহৰ কোনো প্ৰয়োজনেই নাই। এই পৃথিৱীৰ শ্ৰেষ্ঠ জীৱ কিন্তু মানুহ, কিন্তু আমি কেতিয়াবা জন্তুৰ তলত নামি আহোঁ। কিয়? মানুহতো মানুহৰে ভাবে। মানুহৰ পৰম ধৰ্ম হ'ল মানুহক সেৱা কৰা। আমি এই বৰ্তমান যুগত মানুহৰ মনৰ ভাৱ বুজিবলৈ আমি চেষ্টাই নকৰোঁ। কিয়? আমি য'তেই যাওঁ ততেই বোলে টকা লাগে, ঘোচ লাগে, টকা দিলে কাম হ'ব, অমুক কামত টকা নিদিলে কাম নহ'ব, তাতে টকা দিব লাগিব, টকা নিদিলে আপোনাৰ কাম নহ'ব। কিয়? তেওঁলোকক যে চৰকাৰে বহাই ৰাখিছে, কিহৰ কাৰণে বহি আছে তেওঁলোকে সেই চকীখনত? তেওঁ কামৰ ভাৱেতো বহি আছে, তথাপিও তেওঁলোকৰ টকা লাগে। এনেকুৱা সমাজৰ অৱস্থা হৈছে। আজিৰ এই যুগত সমাজত শিক্ষা বেছি হৈছে, সেইকাৰণে এনেকুৱা দুৰ্নীতিৰ অৱস্থা হৈছে। আহক ভাল শিক্ষা গ্ৰহণ কৰক, সমাজখনক ক্লিন কৰিবলৈ চেষ্টা কৰক। সমাজক ক্লিন কৰিলেহে আমাৰ দেশখন সুৰক্ষিত হ'ব। সেইকাৰণে আমাৰ মানুহৰ ভাৱে ভাল শিক্ষাৰ প্ৰয়োজন আছে। ভাল শিক্ষা গ্ৰহণ কৰক, মানুহ হৈ জীয়াই থাকিবলৈ চেষ্টা কৰক। ধন্যবাদ।